বকুত পৰিত্যক্ত নাদৰ পানী খাই জীৱন নিৰ্বাহ এটা দুৰ্ভগীয়া পৰিয়ালৰ খাদ্য সুৰক্ষা চাউলৰ বাহিৰে ঢুকি পোৱা নাই কোনো চৰকাৰী আঁচনি কামৰূপ জিলাৰ বকো সমষ্টিৰ বকো উন্নয়ন খণ্ডৰ অন্তৰ্গত গামেৰীমোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত জাকুৱাপাৰা গাঁৱৰ ৬০ ঊৰ্ধৰ বৃদ্ধৰ ৪জনীয়া অসহায় পৰিয়ালে কেৱল মাত্ৰ খাদ্য সুৰক্ষা আঁচনিৰ চাউলৰ বাহিৰে সকলো ধৰণৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে গাঁওখনৰ ৬০ ঊৰ্ধৰ বৃদ্ধ ইন্দ্ৰ দাসে তেওঁৰ পত্নী পুত্ৰ আৰু মানসিকভাৱে অসুস্থ কন্যাৰ সৈতে ৪জনীয়া পৰিয়ালটো বসবাস কৰিছে বৃদ্ধজনে পুত্ৰৰ সৈতে দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়াৰ সমান্তৰালৰূপে আন এগৰাকী কন্যাই গুৱাহাটীত সৰু সুৰা কাম কৰি জীৱন নিৰ্বাহ কৰি আছে ঘৰৰ নামত আকাশৰ তৰা গণিব পৰা জহি খহি যোৱা এটা সৰু টিনৰ চালি আছে যদিও বৰষুণ দিয়াৰ লগে লগে বহিব পৰা ঠাইখিনিও শুকান হৈ নাথাকে সেই বৰষুণৰ বতৰত ওজাগুৰি নিশা পাৰ কৰিবলগীয়া হয় এই অসহায় পৰিয়ালটোৱে যি সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত মানুহে চন্দ্ৰত বসবাস কৰাৰ চিন্তা চৰ্চা কৰে তেনে সময়তে ঘৰত বিজুলীৰ সুবিধা নথকাৰ উপৰিও বিশুদ্ধ খোৱা পানী খোৱাৰ নামত এখন মাটিৰ পৰিত্যক্ত নাদৰ দূষিত পানী খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে পৰিয়ালটোৱে কেৱল পঞ্চায়ত প্ৰতিনিধিসকলৰ অৱহেলাৰ বাবেই অৰুণোদয় আঁচনিকে ধৰি সকলো ধৰণৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱা বুলি উল্লেখ কৰে পৰিয়ালটোৱে শেহত ৰূপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ যোগেদি দৰিদ্ৰ পৰিয়ালটোৱে অসম চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে একো হোৱা নাই আপোনালোকৰ পঞ্চায়ত আছে কাউন্সিল আছে কোনো নাহে আহা তাহাঁতে ঘৰ আহে তাৰমানে কাটি কাটি বিচাৰে পইচা লৈ নাও আমাক খাতিৰ নকৰে খুব হ'লে লাগে মোৰ ৩টা ভোট এটা আৰু ল'ৰাটাৰ আহিল ৩টা ভোট আমাৰ ৪টা আমাৰ আপি বেমাৰী আছে ল'ৰা এটা আছে গুৰ চাৰ বাগিছে মুৰ্খুৰি বিক্ৰী কৰি খাওঁ জীৱিকা কি কৰি খাই আছে আপোনালোকে আপোনালোকে জীৱিকা কি বাকী অৰুণোদয় তাৰপিছত ৰেচন কাৰ্ডখন আছে নাই আছে আছে কিন্তু ঘৰৰ লিষ্ট হোৱা নাই মানে ঘৰ পোৱা নাই মোৰ মিছা কথা নকওঁ নাই তাই পোৱা নাই আৰু লাইন ফ্ৰী পোৱা নাই নাই অৰুণোদয় পোৱা নাই নাই মানে আৰু হেৰি অৰুণোদয় এতিয়াহে দিছে এটা আহে না নাহে না ক'ব নোৱাৰি এতিয়ালৈকে লাভ কৰা নাই নাই এতিয়া হেৰি এই কিবা কয় ভোটাৰ আইডি আৰু ৰেচন কাৰ্ডৰ হেৰি লৈ গৈছে এতিয়া অহা নাই আহে না নাহে না আপোনালোকে কোনো ধৰণৰ চৰকাৰী আঁচনি এতিয়ালৈকে পোৱা নাই নাই তাৰপাছত আৰু বুঢ়ী পেঞ্চনো নাই একো নাই কেনেধৰণে আপোনালোকে চলি আছে পৰিয়ালটো কেনে এনে হাজিৰা কৰি কিবা কৰি চলি আছো আৰু কেইটা পৰিয়াল আপোনালোকৰ 4জন ছোৱালী এটা আছে বেমাৰী আৰু ল'ৰা এটা ৰেচন কাৰ্ড আছে কিবা 4 টকীয়া না 3 টকীয়া চলত এতিয়া কি আপুনি কৰিব কওক কিবা ক'ব আপোনালোকে মানুহে আমাৰ চৰকাৰৰ পৰা ক'ব নেকি কি আপোনালোকক কিবা কয় মানে আৰু তো হয় যি দিয়া আৰু কি সন্তুষ্ট আৰু চৰকাৰে দিয়া ঘৰে ঘৰটা তাৰপিছত আৰু এই টিংগিলা পানী পৰি কিবা কয় শিল পৰি ফুটা সুধিছে হৈ গৈছে ইথান আৰু বনাব পৰা নাই একদম কংগ্ৰেছৰ দিনত বহুত দিনে হ'ল 20 বছৰে হ'ল বৰষুণ পৰিলে আপোনালোকৰ কেনেধৰণৰ গতি হয় পানী ওলাই বহি আৰু থাকোঁ কিবা কৰি নাহে বহি থাকোঁ নাৰিকল পাতত দি মই ঘৰ বনাইছোঁ বাবা ইয়ে কথা সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট আছাম লোকেল নিউজ।